পথাৰে মই গৰু লেচা দিবলৈ গৈছিলোঁ। গৰু লেচা দি আহিলতে সি মোক দৌৰি আহিছে, মানে দৌৰি আহি মোক গাপ মাৰি দাখন পেলাই গাপ মাৰি ধৰি অপদস্থ কৰিব লৈছে। অপদস্থ কৰিব লওঁতে মই টনা আজোৱাকৈ যেন তেনে আহি পথাৰৰ পৰা সি আকৌ দৌৰি দাখন লৈ আহি খাপকৈ কাটি গৈছে এপিনৰ পৰা। ঘিলামৰাৰ ২ নং শিঙিয়াত ভয়ংকৰ ঘটনা। এগৰাকী বোবা লোকে দাৰে ওপৰ জুপৰি ঘপিয়ালে এগৰাকী ৭০ বছৰীয়া মহিলাক। ঢকুৱাখানা উপজিলা ঘিলামৰা থানাৰ অন্তৰ্গত ২ নং শিঙিয়াত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ ঘটনা। সুচেন গগৈ নামৰ এগৰাকী বোবা লোকে পথাৰত গৰু এৰাল দিবলৈ যোৱা এগৰাকী ৭০ বছৰীয়া মহিলাক দাৰে ওপৰ জুপৰি ঘপিয়াই বেয়াকৈ আঘাতপ্ৰাপ্ত কৰে। বোবা লোকজনে মহিলাগৰাকীৰ হাত, পেট, মুখমণ্ডলকে আদি কৰি বিভিন্ন স্থানত বেয়াকৈ ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। অন্যহাতে আক্ৰমণকাৰী সুচেন গগৈক ৰাইজৰ সহযোগত ঘিলামৰা আৰক্ষীয়ে আটক কৰিছে। উল্লেখ্য যে সুচেন গগৈয়ে ৭০ বছৰীয়া মহিলাগৰাকীক পথাৰত অকলে পাই অপকৰ্ম কৰিবলৈ চেষ্টা কৰিছিল। তাত বাধা দিয়াৰ বাবেই মহিলাগৰাকীক এইদৰে উপজুপৰি ঘপিয়াই বুলি অভিযোগ তুলিছে আহত মহিলাগৰাকীৰ আত্মীয়ই। মা গৰু চাৰিব যাওঁতে মানে সি এনেকৈ বহুত বেয়া, মানে সি লোকৰ মাইকীৰ লগত হেৰি কৰে। তাৰ ল'ৰা ছোৱালী আছে, মাইকী আছে, অকৰা বুলি কয়, কিন্তু অকৰা নহয়, বিৰাট টেঙৰ। তাৰপিছত আহিলা না, আহি পিনি এতিয়া মা গ'ল, মা প্ৰকল্প কালিও গৈছিলে, কালি কিবা মাৰিলৈ খুজিব লৈছে। আজি আকৌ মা প্ৰকল্প গৈ পিনি মানে ৰেপ কৰিবৰ কাৰণে ধৰিছেগৈ নহয়। যিমান যিলেও বুঢ়ী মানুহ, এতিয়া ৭০ বছৰ হৈছে, ৭০ বছৰীয়া মানুহজনী ৰেপ কৰাত ধেমালি কথা নেকি? তাৰ মায়ে মানে সেই যেতিয়া যিমান যি হ'লেও মাহঁততো একো নাই, গৰু লেচা দিব যাম মানে হাতত কি থাকে, চিগিডালৰ এডাল টকুনডালে থাকে। তাৰ সেইবাৰ মা দৌৰিছে, মাটো ইমান দৌৰিব নোৱাৰে। দৌৰিবলৈ যাম এটা মাক ধৰি মানে সি যেতিয়া নোৱাৰিলে বলবস্তি কৰিবলৈ, তেতিয়া মানে একে দাখনে ধৰি কিমান এই হাত এনেকৈ ডখৰকৈ ছিগি গৈছে আৰু এনেকৈ ঘিলা ওলাই গৈছে। আৰু এনেকৈ দেখিছে, আৰু দেখিলে আপোনাৰ চকু কাটিছে, পেটত কাটিছে, মানে এনেকুৱা এডোখৰ দেখিলেতো উপায় নাই, মানে উপায় নাই। মোৰতো মা গাড়ী তেজ ওলাবলৈ তেজ নোলাই মোৰতে। মই এতিয়া মা বাচি মানে মৰিব, মই সেই চিন্তা কৰিছোঁ। ২ নং শিঙিয়া গাঁও মুঠতে তাক কোনো পৰীক্ষা যদি এৰি নিদিয়ে, তাক লাগে ফাঁচি দিয়ক। মোৰ মা মৰি তাৰ নাম আমি ভাগে নাজানো, এইটো পেপেই বুলি জানো, অকা পেপেই বুলি কোৱা মানুহে। তাক গাঁৱত পথাৰলৈ গৈ আনিবলৈ যাওঁতে তেতিয়া মানে মানুহ গোটেই মানুহখন যেতিয়া দেখিছা দৌৰি গৈছে, তেতিয়া মানে সি এইপিনি শিকিছে। মায়ে কৈছে বচাওঁ, বচালে আমাৰ খুৰীজনীয়ে গৈ ধৰিছেগৈ। মানুহখন যেতিয়া গোটেই দৌৰা দৌৰি কৰিছে, তেতিয়া শিঙিয়া গাঁও ওচৰৰ এইটো বিৰাট লম্পট, মানে আগে পিছত বহুত ছোৱালী নষ্ট কৰিছে। আপোনাৰ মা বয়স কিমান? ৭০ বছৰ হৈছে। এতিয়া কলৈ নিয়া পিছত তেওঁলোকে এতিয়া ডাক্তৰ কলৈ ৰেফাৰ কৰিছে, ডিব্ৰুগড়লৈ ক'বলৈ কলৈ কৈছে। এতিয়া মুমূৰ্ষু অৱস্থা বাই মানে উপায় নাই। আপোনালোকে দেখিলে কৈছোঁ নহয়, নকন্দা মানুহ নাই, মেডিকেলত নোচোৱা মানুহ নাই, গোটেই মেডিকেল ভৰ্তি হৈ আছে। কৈছোঁ নহয়, নিজৰ মাজনী যেতিয়া তেনেকুৱা হয়, কোনে বুজি পাব? নিজৰ জীয়েক বা নিজৰ ল'ৰা ছোৱালীয়ে বুজি পাব। মা কেনেকুৱা হৈছে, থানাত যদি পুলিচে কেতিয়াও তাক মাৰচি নকয়, ককাই কিন্তু ভাইকেইটা আছে মানে বিজেপি কিবা লিডাৰ আছিলে, সেইটো যাতে সেইবোৰলৈ কোনো পৰীক্ষা নিদিয়ে। তাক যাতে মা যেনেকুৱা অৱস্থা কৰিছে, তাৰ মোৰ মা যদি কেনেকৈ মই তাক ফাঁচি দিবলৈ কৈছোঁ, মানে মাইকী মানুহ ধৰ্ষণ কৰে, ফাঁচি দিয়ক। ঘৰ ২ নং শিঙিয়া আৰু মাক গৈ আনিব যাওঁতে ঘৰ ওচৰৰ মানুহ এটাই নামটো এনেই আমি পেপেই বুলি কওঁ, ইভাগে সুচেন গগৈ। মানে বেয়াকৈ কাটিছে, মানে হাতত কাটিছে, কপালত কাটিছে, আঙুলি কাটি পিনি এৰুৱাই দিছে। আৰু মানে একেবাৰে মানে আপোনালোকে দেখিছে নহয়, একেবাৰে সংকটজনক। এতিয়া ডিব্ৰুগড়লৈ FIR কৰিছে। মা বয়স কিমান আছে? মা বয়স 70+। তাৰপিছত আপোনালোকে কেনেকৈ গম পালে? মই ঘিলামৰা স্কুলৰ ল'ৰা থ'ব আহিছিলোঁ, ল'ৰা থৈ পিনি ঘৰলৈ গ'লোঁ। ঘৰলৈ যাওঁতে গোটেইখনে মোৰ ওচৰলৈ আহি পিনি কৈছে মানে এনেকুৱা কথা, তহঁতৰ মাক কাটিলে আহি কৰিলে। তাৰপৰা আমি গৈছোঁ, মানে তেতিয়াহে দেখিছোঁ এতিয়া আকৌ 108 এতিয়া ঘিলামৰা হস্পিটেল আনিছোঁ।